সন্মানীয় শিক্ষাগুৰুসকল, সহকৰ্মীসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি পৰম্পৰাগতভাৱে অন্যান্য বছৰৰ নিচিনাকৈ এই বছৰো আমাৰ গ্ৰীষ্ম বন্ধৰ প্ৰাক মুহূৰ্তত আমি আজি গ্ৰীষ্মকালীন শিবিৰ হিচাপে আজি দিনটো আমি কেতিয়াবা কাৰ্যসূচী হাতত লৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি গৈছোঁ। তোমালোকে জানাই আমাৰ বিদ্যালয়ৰ শৈক্ষিক দিশটো উন্নত কৰিবৰ কাৰণে আমাৰ অধ্যক্ষ মহোদয় ছাৰে যথেষ্ট চেষ্টা কৰি আহিছে, যিটোৰ ফলত আজি আমি এইটো অৱস্থা পাইছোঁ। গতিকে অন্যান্য বিদ্যালয়ৰ নিচিনাকৈ আমাৰ বিদ্যালয়ত এনেকুৱা ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীবিলাক সাধাৰণতে পৰিচিধৰণে লোৱা নহয়। অন্য কথা একো নহয়, আমাৰ শৈক্ষিক দিশত যাতে আমাৰ শৈক্ষিক বাতাবৰণ যাতে অনিষ্ট নহয় তাৰ কাৰণে এইটো কৰা হয়। আচলতে আমি ভাল পাওঁ সংগীত বা গীত নাট নৃত্য আমি ভাল পাওঁ, কিন্তু তোমালোকৰ যিটো উদ্দেশ্য, তোমালোকৰ যিটো লক্ষ্য বিদ্যালয়ত আহি অধ্যয়ন কৰা, তাত যাতে কোনো প্ৰভাৱ নপৰে সেইটো কাৰণে আমি আমাৰ এই কাৰ্যসূচীবিলাক আমি কম কৰি লওঁ। তথাপিও তোমালোকে গম পাইছা আগন্তুক অহা এই চলিত বৰ্ষৰ ডিচেম্বৰ মাহত শেষৰ ফালে আমাৰ বিদ্যালয়ৰ যিটো হীৰক জয়ন্তী উৎসৱ অনুষ্ঠিত হ'ব, তাত আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব, তাত তোমালোকে অংশগ্ৰহণ কৰিব লাগিব। গতিকে এই গৰম বন্ধ মাহৰ পৰা এই ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰলৈকে তোমালোকে অধ্যয়নৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি যাব লাগিব, কাৰণ সেই সময়ত অকণমান দুই এদিন ধৰক তোমালোকৰ পঢ়াৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। সেইকাৰণে তোমালোকে গ্ৰীষ্মকালীন বন্ধত অন্য কোনো গৈ মেলি সময় নষ্ট নকৰি তোমালোকৰ এই পাঠ্যপুথিৰ যিবিলাক তোমালোকৰ পাঠ আছে সেইখিনি আগুৱাব বুলি আশা ৰাখিছোঁ। আশা কৰি আজিৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ কৈ তোমালোকক শুভেচ্ছা বাণী হিচাপে ছাৰে দুআষাৰ ক'বৰ কাৰণে মই ছাৰক অনুৰোধ জনাম। আৰু ছাৰে কোৱাৰ পাছতেই আমি কেইটামান ইয়াতে গীত মাতৰ প্ৰগ্ৰেম ৰাখিছোঁ নৃত্যৰ, সেইখিনি তোমালোকে উপভোগ কৰিবা আৰু শান্তিপূৰ্ণভাৱে যাতে আমাৰ আজি দিনটো পাৰ হৈ যায় তাৰ কাৰণে সকলোকে মই অনুৰোধ জনাই মই ছাৰক ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ সহকৰ্মীসকল, আজি আমাৰ গ্ৰীষ্ম বন্ধৰ ছামাৰ কেম্প যিটো আমি হেৰি কৰি গৈছোঁ 8 বছৰ ধৰি আমি পালন কৰি গৈছোঁ। তোমালোকে গ্ৰীষ্ম বন্ধত সময়বিলাক যাতে অপব্যয় নকৰা। সময়টো খুব এটা কঠিন হেৰি বস্তু, মানে চব বস্তু আনে দিব পাৰে, সময়টো কোনো দিব নোৱাৰে। পইচা নাই বুলি কোনোবাই ধাৰ দিব পাৰিব, কাপোৰ নাই বুলি কোনোবাই কিনি দিব পাৰিব, খাবলৈ নাই বুলি কোনোবাই দিব, পঢ়া কিতাপ কোনোবাই যোগাৰ কৰি দিব, কোনোবাই পঢ়ুৱাই দিব শিক্ষকে, কিন্তু সময়টো কোনো দিব নোৱাৰে। সময় যেতিয়া গুচি যাব কোনো তাক ঘূৰি দিব নোৱাৰে। গতিকে সময়টো অপব্যয় নকৰা, বিশেষকৈ তোমালোকে ফাইনেল যিখিনি ল'ৰা ছোৱালী আমাৰ দিবলগীয়া দ্বাদশ আৰু দশম শ্ৰেণী, তোমালোকে বিশেষকৈ খুব সময়টো অপব্যয় নকৰি এই বন্ধৰ দিনকেইটা ভালদৰে পঢ়া শুনা কৰিবা। তোমালোকৰ আগন্তুক যিবিলাক পাঠ্যক্ৰম আহি আছে, পৰীক্ষাৰ যিখিনি ছিষ্টেম হৈছে, এতিয়া একাদশ শ্ৰেণীত OMR ছিষ্টেম হৈছে, কিন্তু দ্বাদশত OMR হেৰি নাই, একাদশতো OMRটো নিৰ্ধাৰণ কৰি দিছে। গতিকে থিয়ৰিটো ভালদৰে পঢ়িব লাগিব, ভালদৰে পঢ়ি তোমালোকে ভাল ৰিজাল্ট কৰিব লাগিব। আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও ভালদৰে পঢ়িবা। আমাৰ বিদ্যালয় যেনেকৈ আগৰ ইমান বছৰ যে 100% হৈ আছে, দশম শ্ৰেণীৰ ৰিজাল্টেই হওক বা দ্বাদশ শ্ৰেণীৰ ৰিজাল্টেই হওক, আজি লাষ্ট 13 years আমাৰ 100% হৈ আছে। গতিকে সেই 100%টো ৰখাটো উপৰিও তোমালোকে পাৰ্চেণ্টেজটো বহুত ভাল কৰিব লাগিব। আজি যুগটো এনেকুৱা আহিছে, কম পাৰ্চেণ্টেজ লৈ তুমি ক'তো চিট নোপোৱা। ভাল কলেজ এখনত, ভাল ইউনিভাৰ্চিটি এখনত পঢ়িবলৈ গ'লে ভাল পাৰ্চেণ্টেজ এটা লাগিব, আৰু ভালকৈ পাছ কৰিলে কাইলৈ ভাল চাকৰি এটাত তোমালোকে পাবা। ভালদৰে পাছ কৰি গ'লে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত তোমালোকে পাছ কৰি নিজৰ যোগ্যতা অৰ্জন কৰি এটা ভাল চাকৰি পাব পাৰিবা। যোৱা কেইটা বছৰত আমাৰ বিদ্যালয়ৰ 176টা ষ্টুডেণ্টে চাকৰি পাইছে, আমাৰ বিদ্যালয়ৰ পাছ কৰি যোৱা। গতিকে
তোমালোকে এইখিনি চেষ্টা কৰিবা যাতে অনাগত দিনত তোমালোকৰ ৰিজাল্ট ভাল হয়। তোমালোকৰ ৰিজাল্ট ভালটো হ'লেতো ভাল হ'লেতো তোমালোকৰ নাম, বিদ্যালয়খনৰ নাম, মা দেউতাৰ নাম, গাঁওখনৰ নাম, অঞ্চলটোৰ নাম, কাইলৈ ৰাজ্যখনৰ নাম জিলিকিব। তাৰোপৰি এনেধৰণে তোমালোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিব লাগিব। পঢ়াৰ উপৰিও নিজৰ যিটো মানে কি হয় চৰিত্ৰ, যিটো মানে যিটো আমাৰ নেচাৰ, এই নেচাৰটো যাতে ভাল ব্যক্তি এজন হ'ব পাৰোঁ, সেইটো নিজক পৰ্যবেক্ষিত কৰিব লাগিব। পইচা দিলে চব পায়, কিন্তু চৰিত্ৰটো বেয়া হ'লে পইচা দি ভাল কৰিব নোৱাৰি। বুজি পাইছানে? পইচা দিলে মোৰ চৰিত্ৰটো যদি বেয়া, পইচা দিলে ভাল কৰিব নোৱাৰি। সমাজত যেতিয়া এবাৰ বেয়া বুলি ওলাই যায়, তাক কোনোদিন ভাল কৰিব নোৱাৰি। গতিকে আমি সদায় নিজৰ চৰিত্ৰটো ভাল কৰি ৰাখিব লাগিব। ইংৰাজী এষাৰ কয়, মানি ইজ নট লছ, নথিং লছ। কিন্তু কেৰেক্টাৰ ইজ লছ, এভৰিথিং লছ। গতিকে আমি শিক্ষাৰ লগতে আমাৰ চৰিত্ৰটো ভাল কৰি ৰাখিব লাগিব, আৰু তাৰ লগে লগে আমি সমাজৰ যে একোজনে ভাল ব্যক্তি হ'ব লাগিব। ভাল ব্যক্তি মানে তোমালোকে এতিয়া দ্বাদশ শ্ৰেণীৰ ল'ৰাকেইটাই ভাল কাম কৰিলে তলৰ ল'ৰা ছোৱালীখিনিয়ে তোমালোকে চাই দিব লাগিব। তোমাৰ দ্বাদশ শ্ৰেণীৰ ল'ৰাকেইটাই যদি বেয়া কাম কৰা, তলৰ ল'ৰাখিনিও কৰিবলৈ বেয়া কুণ্ঠাবোধ নকৰিব। তোমালোকে আদৰ্শতা দেখাব লাগিব। 10খিনিয়ে ভাল কাম কৰিলে 6, 7খিনিয়ে ভাল আহিব। যে 10ৰ ৰিজাল্টটো ভাল হ'লে তলৰখিনি ল'ৰা ছোৱালীয়ে চিন্তা কৰিব যে আমিও ভাল ৰিজাল্ট কৰিব লাগিব। গতিকে তোমালোকে সদায় নিজক সকলো দিশত ভাল কৰিবলৈ চেষ্টা কৰিবা। মা দেউতাই যিটো আশা কৰিছে সেইটো ফলৱৰ্তী কৰিবলৈ চিন্তা কৰিবা। তোমালোকৰ আটাইতকৈ ভাল বন্ধুৱে আজি এইটো বয়সত তোমালোকৰ আটাইতকৈ ভাল বন্ধু মা দেউতা, তাৰপিছত তোমালোকৰ শিক্ষক। মা দেউতাই যিটো কথা কয় সেইটো ভাল কথা কয়, তোমালোকে সদায় মা দেউতাৰ কথা